হেল্ল' ফ্ৰেণ্ডছ, সকলোকে জনাইছোঁ মোৰ চেনেললৈ স্বাগতম। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে সংযোগ এপৰ নাম হৈছে। সংযোগ এপ হৈছে এটা মোবাইল বেছ এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যনৰ লগত আধাৰ লিংক কৰাব লাগিব সেইসকল ব্যক্তি যিসকল MGNREGAৰ বেনিফিচিয়াৰী হয়, অৰ্থাৎ জব কাৰ্ড হোল্ডাৰ হয়, যিসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বেনিফিচিয়াৰী হয়, অৰ্থাৎ চৰকাৰী গৃহ যিসকলে লাভ কৰিছে তেওঁলোকৰ, আৰু যিসকলে NSAP অৰ্থাৎ নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ বেনিফিচিয়াৰী হয়, অৰ্থাৎ যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰিছে, বিধৱা পেঞ্চন লাভ কৰিছে, বিকলাংগ পেঞ্চন লাভ কৰিছে, বা ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত যিসকলে সুবিধা লাভ কৰিছে তেওঁলোকৰ আধাৰ লিংক কৰাব লাগিব। ইতিমধ্যে ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ ওপৰত মোৰ ভিডিঅ' আছে। ভিডিঅ'টো আই বাটনত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰে। ডেছক্ৰিপশ্যন বক্সতো ভিডিঅ'টোৰ লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে চাব পাৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ PMAYGৰ ওপৰতো মোৰ ভিডিঅ' আছে। এই ভিডিঅ'টো আপোনালোকে আই বাটনত ক্লিক কৰি চাব পাৰে, নাইবা ডেছক্ৰিপশ্যন বক্সতো এই ভিডিঅ'টোৰো লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। সংযোগ এপৰ সৈতে এই স্কিমৰ যিসকল বেনিফিচিয়াৰী আছে এই স্কিমবোৰত তেওঁলোকৰ যি আধাৰ লিংক কৰাব লাগিব ASRLMৰ যিসকল জীৱিকা সখী আছে তেওঁলোকে। গতিকে ASRLMৰ জীৱিকা সখীসকলে কেনেদৰে এই আধাৰ লিংক কৰাব সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰা হৈছে, খুবেই সহজ সৰলভাৱে, ষ্টেপ বাই ষ্টেপ। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। সংযোগ এপটো ব্যৱহাৰ কৰিব পাৰি দুই ধৰণে। তাৰ এটা হৈছে SCG লেভেলত আৰু এটা হৈছে ব্লক লেভেলত। SCG লেভেলত ব্যৱহাৰ কৰিব লাগিব মোবাইলত এপ ডাউনলোড কৰি, আৰু ব্লক লেভেলত ৱেবছাইটত গৈ ব্যৱহাৰ কৰিব পাৰিব। SCG লেভেলত আমাৰ যিসকল কমিউনিটি কেডাৰ আছে বা জীৱিকা সখীসকল আছে, বা এক্টিভ যদি কোনো SCG মেম্বাৰ থাকে তেওঁলোকক ব্লক লেভেলৰ পৰা এছাইন কৰিব লাগিব, আৰু তেওঁলোকে কি কৰিব, আধাৰ ডাটা কালেকশ্যন কৰিব। সেইসকল বেনিফিচিয়াৰী যিসকল PMAYGৰ বেনিফিচিয়াৰী হয়, ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰামৰ বেনিফিচিয়াৰী হয়, MGNREGAৰ জব কাৰ্ড হোল্ডাৰ হয়, তেওঁলোকৰ আধাৰ ডাটা কালেকশ্যন কৰি এপ্লিকেশ্যনত তেওঁলোকে এণ্ট্ৰি কৰিব। ব্লক লেভেলত ইতিমধ্যে জীৱিকা সখীসকলে এণ্ট্ৰি কৰা ডাটাসমূহ চাব পাৰিব, এপ্ৰুভ কৰিব পাৰিব, নাইবা যদি কোনো ৰং ডাটা এণ্ট্ৰি কৰিছে তেতিয়াহ'লে ৰিজেক্ট কৰিব পাৰিব। ইয়াৰ উপৰি এক্সেল শ্বীটো ডাউনলোড কৰিব পাৰিব। জীৱিকা সখীসকলে যিসমূহ ডাটা এণ্ট্ৰি কৰিছে সেইবোৰ এক্সেল শ্বীটত ডাউনলোড কৰিব পাৰিব। ব্লক লেভেলৰ পৰা অন্য এটা কাম কৰিব লাগিব যে ইতিমধ্যে যদি ৰং ডাটা এণ্ট্ৰি কৰিছে আৰু সেইসমূহ যদি ৰিজেক্ট কৰিছে তেতিয়াহ'লে এই ৰিজেক্ট লিষ্টসমূহ SCG মেম্বাৰ বা কমিউনিটি কেডাৰসকলক দিব, তেওঁলোকে যাতে এইটো ৰিছাবমিট কৰিব পাৰে। এতিয়া আহোঁ আমি যে সংযোগ এপটো আপুনি পাব ক'ত। প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব নেকি? নিশ্চয় নহয়, কাৰণ প্লে ষ্টৰত এই এপটো আপুনি বিচাৰি নাপাব। আপুনি এপটো ডাউনলোড কৰিব লাগিব এইটো লিংকৰ পৰা। এই লিংকটো আপোনাক ব্লক লেভেলৰ পৰা দিয়া হ'ব, নাইবা ইয়াৰ পৰা আপুনি চাই আপোনাৰ মোবাইলৰ যি গুগল ক্ৰম আছে সেই গুগল ক্ৰমত টাইপ কৰি আপুনি এপটো ডাউনলোড কৰি ল'ব পাৰে। এইটো স্ক্ৰীনৰ জৰিয়তে আপোনাৰ পৰা পাৰ্মিশ্যন বিচৰা হৈছে যাতে এপটো যেতিয়া ইউজ কৰা হয় তেতিয়া যদি পিকচাৰ আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে, তাৰ কাৰণে আপুনি পাৰ্মিশ্যনটো দিব while using the app এই অপশ্যনত ক্লিক কৰি পেলাই। ইয়াৰ পিছত পাব আপুনি এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত গৈ পেলাই আপুনি এলাউ অপশ্যনত ক্লিক কৰিব। অৰ্থাৎ আপুনি যেতিয়া ফটো উঠাব এই ফটোসমূহ আপোনাৰ গেলাৰীত জমা হ'ব, আৰু গেলাৰীৰ পৰা ফটোসমূহ আপুনি এপত আপলোড কৰিব লাগিব। তাৰ কাৰণে আপুনি পাৰ্মিশ্যন দিব লাগিব। এলাউ বটন ক্লিক কৰি এই পাৰ্মিশ্যনটো দিব। সকলো পাৰ্মিশ্যন দিয়াৰ পিছত আপুনি পাব লগইন স্ক্ৰীন। লগইন স্ক্ৰীনত গৈ পেলাই আপুনি লগইন কৰিব লাগিব। এতিয়া আপুনি লগইন কৰিব নোৱাৰে, যিহেতু এতিয়ালৈকে আপোনাৰ ID ক্ৰিয়েশ্যন হোৱা নাই। গতিকে প্ৰথমতে আপুনি ID ক্ৰিয়েশ্যন কৰিব লাগিব। তাৰ বাবে আপুনি এপটোত গৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। চ' ৰেজিষ্টাৰ কৰাৰ বাবে আপুনি ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপুনি পাব এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত জীৱিকা সখীসকলৰ যিসমূহ তথ্য আছে ইয়াত বিচাৰিছে সেই তথ্য ইয়াত দিব লাগিব। প্ৰথমতে দিব লাগিব জীৱিকা সখীগৰাকীৰ নাম, লগত দিব লাগিব ইয়াৰ পিছত NRLM ৰেজিষ্ট্ৰেশ্যন ID। NRLM ৰেজিষ্ট্ৰেশ্যন IDটো আপোনাক ব্লকৰ ফালৰ পৰা দিয়া হ'ব। ব্লক অফিচিয়েলসকলে জানি থওক যে আমাৰ যি NRLM পৰ্টেল আছে, NRLM পৰ্টেলত প্ৰতিগৰাকী SCG মেম্বাৰৰ এটাকৈ ৰেজিষ্ট্ৰেশ্যন ID থাকে। জীৱিকা সখীগৰাকীও যিহেতু এগৰাকী SCG মেম্বাৰ, গতিকে তেওঁৰো এটা ৰেজিষ্ট্ৰেশ্যন ID আছে। সেই ৰেজিষ্ট্ৰেশ্যন IDটো ইয়াত দিব লাগিব। ইয়াত দিব লাগিব জীৱিকা সখীৰ ফোন নম্বৰ, ইয়াত দিব লাগিব ভিলেজ, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, ইয়াৰ পৰা ইয়াত ব্লক চিলেক্ট কৰিব লাগিব, আৰু ইয়াত GP চিলেক্ট কৰি পেলাই শেষত ৰেজিষ্ট্ৰেশ্যন নাও দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আকৌ আপুনি পাব লগইন স্ক্ৰীন। এতিয়া আপুনি ইয়াত লগইন কৰিব পাৰিব। লগইন কৰাৰ কাৰণে আপোনাক যিটো বস্তুৰ প্ৰয়োজন হ'ব তাৰ এটা হৈছে NRLM ৰেজিষ্ট্ৰেশ্যন ID, যিটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিল। লগতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ফোন নম্বৰ দিছিল সেই ফোন নম্বৰটো প্ৰয়োজন হ'ব। এই দুটা বস্তু দিয়াৰ পিছত আপুনি লগইন বটনত ক্লিক কৰিব। লগইন কৰাৰ পিছত প্ৰথমতে আপোনাক এইটো স্ক্ৰীন দেখাব। ইয়াত লিখা আছে ছাকচেছফুলি ৰেজিষ্টাৰ্ড এণ্ড লগড ইন। এইটো স্ক্ৰীন পালে আপুনি গম পাব যে আপোনাৰ লগইন হৈ গৈছে। তেতিয়া জাষ্ট আপুনি চিম্পলি অ'কে বটনত ক্লিক কৰিব।
ইয়াৰ পিছত আপুনি পাব ডেশবোৰ্ড। এইটো হৈছে আপোনাৰ কাৰণে মেইন স্ক্ৰীন। ইয়াৰ পৰাই আপুনি কাম আৰম্ভ কৰিব লাগিব। আপোনাৰ মেইন কাম হৈছে যে আধাৰ লিংক কৰা স্কিমৰ সৈতে। চ' তাৰ বাবে আপুনি যাব লাগিব এড আধাৰ ডিটেইলছ নামৰ যিটো টেব আছে, ইয়াত ক্লিক কৰি আপুনি আধাৰ লিংক কৰা কাম ষ্টাৰ্ট কৰিব লাগিব। ইয়াৰ উপৰি ইয়াত আৰু এটা টেব আছে, সেইটো হৈছে টোটেল নাম্বাৰ অফ ফৰ্ম সাবমিটেড। আপুনি কিমানটা ফৰ্ম সাবমিট কৰিছে ইয়াত দেখা পাব। ইয়াত যিহেতু এটা ফৰ্ম সাবমিট হোৱা নাই, গতিকে ইয়াত 0 আছে। আপুনি কিমানটা সাবমিট কৰিছে সেই নাম্বাৰটো ইয়াত আপুনি দেখা পাব। চ' এতিয়া আপুনি এড আধাৰ ডিটেইলছত ক্লিক কৰক। ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত আপুনি যিটো বেনিফিচিয়াৰী ঘৰত আপুনি ডাটা এন্ট্ৰি কৰাৰ কাৰণে গৈছে, সেই বেনিফিচিয়াৰী ডিটেইলছ ইয়াত এন্ট্ৰি কৰিব লাগিব। চ' কি ডিটেইলছ এন্ট্ৰি কৰিব লাগিব চাওঁ আহক। প্ৰথমতে আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। ড্ৰপ ডাউন মেনুৰ পৰা আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব, ব্লক সিলেক্ট কৰিব লাগিব, জিপি সিলেক্ট কৰিব লাগিব। ইয়াত আপুনি ভিলেজৰ নামটো লিখি দিব লাগিব আৰু ইয়াত আপুনি পিন কোড এন্টাৰ কৰিব লাগিব, অৰ্থাৎ আপুনি টাইপ কৰি দিব লাগিব। চ' প্ৰথমতে আপুনি পাব PMAYG আঁচনিৰ লগত বেনিফিচিয়াৰী গৰাকী আধাৰ লিংক কৰাৰ স্ক্ৰীন হ'ব। চ' ইয়াত যিটো কুৱেশ্যন আপুনি পাব, ডিড ইউ ৰিচিভ এ হাউচ আণ্ডাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ স্কিম। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ স্কিম বা PMAYG আঁচনিৰ অধীনত বেনিফিচিয়াৰী গৰাকীয়ে ঘৰ লাভ কৰিছে নেকি? যদি বেনিফিচিয়াৰী গৰাকীয়ে ঘৰ লাভ কৰা নাই, তেতিয়াহ'লে আপুনি সিম্পলি নো বটনত ক্লিক কৰিব। আৰু যদি বেনিফিচিয়াৰী গৰাকীয়ে ঘৰ লাভ কৰিছে, তেতিয়াহ'লে ইয়েছত ক্লিক কৰিব লাগিব। ইয়েছত ক্লিক কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত প্ৰথমে আপুনি দিব লাগিব PMAYG আইডিটো ইয়াত এন্ট্ৰি কৰিব লাগিব। চ' PMAYG আইডিটো আপুনি ক'ত পাব? চ' যেতিয়া আপোনাক লগইন আইডি আৰু পাছৱৰ্ড দিয়া হ'ব, তেতিয়া আপোনাক ব্লকৰ পৰা এটা লিষ্ট দিয়া হ'ব, 3টা লিষ্ট দিয়া হ'ব। তাৰ এটা লিষ্ট হৈছে PMAYG আঁচনিৰ যিসকল বেনিফিচিয়াৰী আছে, যিসকলৰ আধাৰ চিডিং অৰ্থাৎ আধাৰ লিংকিং এতিয়ালৈকে হোৱা নাই, তেওঁলোকৰ লিষ্ট দিব। MGNৰেগাৰ জব কাৰ্ডৰ লগত যিসকলৰ আধাৰ লিংকিং হোৱা নাই, তেওঁলোকৰ লিষ্ট এটা দিব। আৰু NSAP স্কিমৰ যিসকল বেনিফিচিয়াৰী আছে, যিসকলৰ আধাৰ লিংকিং এতিয়ালৈকে হোৱা নাই, তেনেকুৱা এটা লিষ্ট দিব। এনেকুৱা 3টা লিষ্ট পাব। সেই লিষ্টৰ পৰা PMAYG যিটো লিষ্ট আছে, তাৰ পৰা আপুনি বেনিফিচিয়াৰী গৰাকীৰ আইডি নাম্বাৰ বিচাৰি উলিয়াই ইয়াত আপুনি এন্ট্ৰি কৰিব। লগতে বেনিফিচিয়াৰী গৰাকীৰ ফুল নাম ইয়াত আপুনি এন্ট্ৰি কৰিব। এন্ট্ৰি কৰাৰ পিছত ইয়াত আৰু এটা কুৱেশ্যন আপুনি পাব, ইজ আধাৰ কাৰ্ড এভেইলেবল। সেই বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ড আছে নে নাই? যদি নাই, তেতিয়াহ'লে সিম্পলি আপুনি নো বটনত ক্লিক কৰিব, আৰু যদি আছে তেতিয়াহ'লে ইয়েছ বটনত ক্লিক কৰিব লাগিব। চ' বেনিফিচিয়াৰী গৰাকীৰ যদি আধাৰ কাৰ্ড আছে, তেতিয়াহ'লে আপুনি ইয়েছ ক্লিক কৰিছে আৰু এইটো স্ক্ৰীন পাব। এইটো স্ক্ৰীন পোৱাৰ লগে লগে ইয়াতে আপুনি দিব লাগিব বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ড নম্বৰ। ইয়াত দিব লাগিব বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ডত কি নাম আছে, সেই নামটো ইয়াত এন্টাৰ কৰিব লাগিব। ইয়াৰ পিছত এই আপলোড ফ্ৰণ্ট, আপলোড বেক, অৰ্থাৎ আধাৰ কাৰ্ডৰ সন্মুখৰ পেজ আৰু আধাৰ কাৰ্ডৰ পিছফালৰ যিটো পেজ, বেক পেজ, আপুনি ইয়াত গৈ পেলাই ফটো মাৰি পেলাই এন্ট্ৰি কৰিব লাগিব। লগতে এটা ফৰ্ম থাকিব, সেইটো হৈছে কনচেন্ট ফৰ্ম। সেই কনচেন্ট ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু বেনিফিচিয়াৰী তাত চাইন কৰিব, আৰু কনচেন্ট ফৰ্মটো আপুনি ফটো মাৰি ইয়াত আপুনি এন্ট্ৰি কৰিব লাগিব। চ' যেতিয়া আপুনি আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ আৰু বেক পেজ লগতে কনচেন্ট ফৰ্ম আপলোড কৰাৰ কাৰণে ক্লিক কৰিব, তেতিয়া আপুনি এনেকুৱা ধৰণৰ স্ক্ৰীন পাব। চ' এনে স্ক্ৰীন যেতিয়া আপুনি পাব, তেতিয়া প্ৰথমে আপুনি ক্লিক কৰিব টেক ইমেজ। টেক ইমেজত ক্লিক কৰাৰ পিছত কেমেৰা অন হ'ব। কেমেৰা অন হোৱাৰ পিছত এনেধৰণে আপুনি ফটো ল'ব। ফটো লোৱাৰ পিছত আপুনি চিলেক্ট ইমেজত ক্লিক কৰিব। চিলেক্ট ইমেজত ক্লিক কৰাৰ পিছত অ'কে বটনত ক্লিক কৰিব। এনেধৰণে 3বাৰ কৰিব। প্ৰথমতে ফ্ৰণ্ট পেজ, তাৰপিছত আধাৰ কাৰ্ডৰ বেক পেজ, আৰু শেষত আপুনি কনচেন্ট ফৰ্মটো এনেকুৱা ষ্টেপ বাই ষ্টেপ আপলোড কৰিব। চ' যেতিয়া আপুনি সাকসেসফুলি আপলোড কৰিব পাৰিব, তেতিয়া এনেকুৱা দেখাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ দেখাব, ইয়াত আধাৰ কাৰ্ডৰ বেক পেজ দেখাব, আৰু ইয়াত কনচেন্ট ফৰ্ম দেখাব। ইয়াৰ পিছত আপুনি ক্লিক কৰিব কন্টিনিউ বটনত। এতিয়া আমি অন্য এটা চিনাৰিঅ লৈ, যে ইয়াৰ আগতে যিটো কুৱেশ্যন পাইছিল, ইজ আধাৰ কাৰ্ড এভেইলেবল, অৰ্থাৎ মানুহগৰাকীৰ আধাৰ কাৰ্ড আছেনে, তাত আপুনি যদি ইয়েছ দিছিল, তেতিয়াহ'লে আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ, বেক পেজ আৰু কনচেন্ট ফৰ্ম আপলোড কৰিব লাগে। চ' এইটো আমি কৰিলো। যদি আমি সেই প্ৰশ্নৰ উত্তৰত নদিলোহেঁতেন, তেতিয়াহ'লে তাৰ চিলেক্ট ৰিজন, অৰ্থাৎ আপুনি তাৰ কাৰণ দিব লগা হ'লহেঁতেন। কাৰণ 3টা হ'ব পাৰে। এটা হৈছে আধাৰ নট এভেইলেবল, অৰ্থাৎ মানুহজনৰ আধাৰ কাৰ্ড নাই, আৰু এটা হৈছে নট উইলিং টু শ্বেয়াৰ আধাৰ ডিটেইলছ, অৰ্থাৎ মানুহজনৰ আধাৰ কাৰ্ড আছে কিন্তু তেওঁ শ্বেয়াৰ নকৰে, অৰ্থাৎ আপোনাক নিদিয়ে। আৰু এটা হৈছে ডেথ, অৰ্থাৎ মানুহজনৰ মৃত্যু হৈছে। 3টাৰ যিটো কাৰেক্ট হয় সেইটো আপুনি বাছনি কৰিব, অৰ্থাৎ চিলেক্ট কৰিব। ইয়াত 2টা কণ্ডিশ্যন হ'ব পাৰে, এটা হৈছে আধাৰ নট এভেইলেবল বা ডেথ। এই 2টাৰ যিকোনো এটা যদি দিয়ে, তেতিয়াহ'লে আপুনি সিম্পলি কন্টিনিউ কৰিব পাৰিব। আৰু যদি নট উইলিং টু শ্বেয়াৰ আধাৰ ডিটেইলছ দিয়ে, তেতিয়াহ'লে আপোনাৰ এইটো স্ক্ৰীন পাব। চ' এইটো স্ক্ৰীনত চাওক, চিলেক্ট ৰিজন দিছে যে নট উইলিং টু শ্বেয়াৰ আধাৰ ডিটেইলছ, অৰ্থাৎ মানুহজনে আধাৰ কাৰ্ড শ্বেয়াৰ কৰিব বিচৰা নাই।
তেতিয়াহ'লে আপুনি আপলোড কৰিব লাগিব কনসেন্ট ফৰ্ম, অৰ্থাৎ মানুহগৰাকী যে আপোনাক আধাৰ কাৰ্ড শ্বেয়াৰ কৰিব বিচৰা নাই বা আপোনাক দিব বিচৰা নাই, তাৰ কাৰণে সেপাৰেট এটা ফৰ্ম আছে, সেই ফৰ্মটো ফিল আপ কৰি ইয়াত আপুনি আপলোড কৰিব লাগিব। সো এইখিনিতে PMAYG আঁচনিৰ লগত বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ড লিংক হৈ গ'ল। এতিয়া আহিল MGNREGA অৰ্থাৎ জব কাৰ্ডৰ লগত মানুহগৰাকীৰ আধাৰ কাৰ্ডৰ লিংক কৰাব লাগিব। সো তাৰ কাৰণে যেটো আপুনি প্ৰশ্ন প্ৰথমতে পাব, প্ৰশ্নটো হ'ল আৰ ইউ এ জব কাৰ্ড হোল্ডাৰ আন্ডাৰ মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট, অৰ্থাৎ মানুহগৰাকীৰ MGNREGAৰ অধীনত জব কাৰ্ড আছে নে নাই। যদি নাই তেতিয়াহ'লে নো দিব, নো দিলে আপোনাৰ MGNREGAৰ গোটেইখিনি স্ক্ৰীন আপুনি স্কিপ কৰি নেক্সট স্কিমলৈ গুচি যাব। আৰু যদি জব কাৰ্ড আছে তেতিয়াহ'লে আপোনাক ইয়েস দিব লাগিব। সো ইয়েস যেতিয়া দিব তেতিয়াহ'লে পাব এইটো স্ক্ৰীন। প্ৰথমতে দিব লাগিব আপুনি জব কাৰ্ডৰ আইডি নম্বৰ, হেতু আপোনাৰ যিটো লিষ্ট দিয়া হৈছে সেই লিষ্টত মানুহগৰাকী জব কাৰ্ড আইডি নম্বৰ আপুনি পাব। আৰু ইয়াত আপুনি দিব লাগিব নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ্স আন্ডাৰ জব কাৰ্ড আইডি, হেতু জব কাৰ্ড আইডিৰ অধীনত কিমান গৰাকী সদস্য অন্তৰ্ভুক্ত হৈ আছে। সো দুজন থাকিলে দুজন, পাঁচজন থাকিলে পাঁচজন, ইয়াত আপুনি জাস্ট নাম্বাৰটো ইয়াত পুট কৰিব। সো ইয়াত দুজন আছিল কাৰণে ইয়াত দুজন দিয়া হৈছে। ইয়াৰ পিছত আপুনি কন্টিনিউ বটনত ক্লিক কৰিব। সো ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত আপুনি এন্টাৰ কৰিব লাগিব নেম অফ দা হেড অফ দা ফ্যামিলি, অৰ্থাৎ পৰিয়ালৰ মুৰব্বী গৰাকীৰ সম্পূৰ্ণ নাম ইয়াত এন্ট্ৰি কৰিব লাগিব। ধৰি লোৱা হৈছে যে পৰিয়ালৰ মুৰব্বী গৰাকীৰ নাম হৈছে ৰেণু বৰা, ইয়াত নামটো এন্ট্ৰি কৰা হৈছে। তাৰ পিছত সেম কোৱেশ্চন আকৌ আহিব, ইজ আধাৰ কাৰ্ড এভেইলেবল, আধাৰ কাৰ্ড আছে নে নাই। যদি নাই তেতিয়াহ'লে নো আহিব। আৰু এটা হৈছে আধাৰ কাৰ্ড আছে, তেতিয়াহ'লে আপুনি ইয়েস দিব লাগিব। এইটো স্ক্ৰীনত পাব এন্টাৰ নেম অফ ফ্যামিলি মেম্বাৰ 2, অৰ্থাৎ দ্বিতীয় গৰাকী সদস্যৰ নাম ইয়াত এন্ট্ৰি কৰিব লাগিব। জব কাৰ্ডটোত যিহেতু দুগৰাকী সদস্যৰ নাম আছে গতিকে সেকেন্ড সদস্য গৰাকীৰ নাম ইয়াত এন্ট্ৰি কৰিব লাগিব। যদি 5জন সদস্য থাকে প্ৰত্যেকৰে নাম এজন এজন কৰি এটা এটা স্ক্ৰীনত এন্ট্ৰি কৰিব লাগিব। আৰু প্ৰতিটো সময়তে ইজ আধাৰ কাৰ্ড এভেইলেবল, সেই সদস্য গৰাকীৰ আধাৰ কাৰ্ড আছে নে নাই আপুনি তাৰ আনসাৰ ইয়েস অৰ নো দিব লাগিব। যদি আছে তেতিয়াহ'লে আপলোড কৰিব লাগিব, আৰু যদি নাই তেতিয়াহ'লে কিয় নাই তাৰ কাৰণ দিব লাগিব। ইয়াৰ পিছত এইটো স্ক্ৰীন পাব, এনেধৰণৰ স্ক্ৰীন আপুনি আগতো পাইছে। ইয়াত কি কৰিব লাগিব, আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ আপলোড কৰিব লাগিব, বেক পেজ আপলোড কৰিব লাগিব, আৰু কনসেন্ট ফৰ্ম আপলোড কৰিব লাগিব, যেটো আপুনি আগতো কৰিছে। সেম ধৰণে এই সদস্য কেইগৰাকীৰো আপুনি আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ, বেক পেজ আৰু কনসেন্ট ফৰ্ম আপলোড কৰিব। সো ফটো আপলোড কৰাৰ সময়ত স্ক্ৰীনটো এনেধৰণৰ হ'ব, তাত আপুনি কন্টিনিউ ক্লিক কৰিব। তো আপোনাৰ নেক্সট কাম হ'ব SAP অৰ্থাৎ সোশ্যাল এচিষ্টেন্স প্ৰগ্ৰাম বা নেশ্যনেল সোশ্যাল এচিষ্টেন্স প্ৰগ্ৰামৰ যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকৰ আধাৰ কাৰ্ড স্কিমৰ সৈতে লিংক কৰা। সো ইয়াৰ বাবে আপুনি যেটো প্ৰথম কোৱেশ্চন পাব, কোৱেশ্চনটো হ'ল আৰ ইউ ৰিচিভিং এনি বেনিফিটস আন্ডাৰ সোশ্যাল এচিষ্টেন্স প্ৰগ্ৰাম। এই সোশ্যাল এচিষ্টেন্স প্ৰগ্ৰামৰ অধীনত বেনিফিচিয়াৰী গৰাকী কোনো ধৰণৰ বেনিফিট পাইছে নেকি। যদি আপোনাৰ বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, বিকলাংগ পেঞ্চন বা ন্যাশনাল ফ্যামিলি বেনিফিট বা ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ অধীনত কোনো বেনিফিট পাইছে তেতিয়াহ'লে ইয়েস ক্লিক কৰিব, আৰু যদি পোৱা নাই তেতিয়াহ'লে নো ক্লিক কৰিব। ইয়েস ক্লিক কৰিলে আপুনি পাব এইটো স্ক্ৰীন। এইটো স্ক্ৰীনত যিসমূহ স্কিমসমূহ আছে সেই স্কিমসমূহ ইয়াত নাম উল্লেখ কৰা আছে। এটা হৈছে ইন্দিৰা গান্ধী নেশ্যনেল ওল্ড এজ পেঞ্চন অৰ্থাৎ বৃদ্ধ পেঞ্চন, নেক্সট হৈছে ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন অৰ্থাৎ বিকলাংগ পেঞ্চন, ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন অৰ্থাৎ বিধৱা পেঞ্চন, আৰু এটা হৈছে নেশ্যনেল ফ্যামিলি বেনিফিট স্কিম অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি। ইয়াৰ উপৰি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন স্কিম, এইটো হৈছে অসমৰ স্কিম। সো এইকেইটা স্কিমৰ ভিতৰত সেই মানুহগৰাকীয়ে কোন কেইটা স্কিমৰ সুবিধাটো পাইছে সেইটো আপুনি জাস্ট চেক বক্সত গৈ পেলাই ইয়াত যিসমূহ চেক বক্স আছে চেক বক্সত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি শেষত আপুনি কন্টিনিউ ক্লিক কৰিব। এইটো স্ক্ৰীনত আপুনি স্যাংশন আইডি দিব লাগিব, অৰ্থাৎ যদি বিকলাংগ পেঞ্চন পাইছে তাৰ এটা স্যাংশন আইডি থাকে, সেই স্যাংশন আইডিটো আপোনাৰ লিষ্টত আপুনি পাই যাব, ব্লকৰ পৰা দিয়া লিষ্টত পাব। আৰু তেওঁৰ নামটো তাত কি উল্লেখ আছে সেই নামটো ইয়াত লিখিব। তো বেনিফিচিয়াৰী গৰাকীৰ যিহেতু আধাৰ কাৰ্ড আছে গতিকে এইটো স্ক্ৰীন আহিব, ইয়াত আপুনি আধাৰ নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব, আৰু আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো ইয়াত আপুনি এন্ট্ৰি কৰিব লাগিব। ইয়াৰ পিছত আপুনি এইটো স্ক্ৰীন আহিব। এইটো স্ক্ৰীনত আপুনি ঠিক আগৰ দৰে আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ, আধাৰ কাৰ্ডৰ বেক পেজ আৰু কনসেন্ট ফৰ্ম আপলোড কৰিব লাগিব। সো ফ্ৰন্ট পেজ, বেক পেজ আৰু কনসেন্ট ফৰ্ম আপলোড কৰাৰ পিছত এইটো স্ক্ৰীন আহিব, তাত আপুনি কন্টিনিউ বটনত ক্লিক কৰিব। সো এতিয়া তিনি ধৰণৰ স্কিমৰ সৈতে বেনিফিচিয়াৰী গৰাকী আধাৰ লিংক হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া আপোনাক প্ৰিভিউ এটা দেখাব, অৰ্থাৎ আপোনাক এটা সামাৰি দেখাব যে আপুনি কি কি ডাটা এন্ট্ৰি কৰিলে। সো প্ৰথমতে আহিব PMAYG ডিটেইলছ। সো PMAYG ডিটেইলছৰ ভিতৰত আমি কি কি এন্ট্ৰি কৰিছো, যে প্ৰথমতে PMAYG আইডি ইয়াত এন্ট্ৰি কৰিছো, বেনিফিচিয়াৰী গৰাকীৰ নাম এন্ট্ৰি কৰিছো, বেনিফিচিয়াৰী গৰাকীৰ আধাৰ নাম্বাৰ আছে নে নাই, আছে ইয়েস বুলি দিছো, তাৰপিছত আধাৰ নাম্বাৰটো দিছো, আৰু আধাৰ কাৰ্ডত বেনিফিচিয়াৰী গৰাকীৰ যি নাম আছে সেই নাম আমি ইয়াত এন্ট্ৰি কৰিছো, আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ, আধাৰ কাৰ্ডৰ বেক পেজ আৰু কনসেন্ট ফৰ্ম
আপলোড কৰিছো গতিকে এইখিনি ডাটা আপুনি ভালকে লক্ষ্য কৰিব ইয়াত যদি কোনো ধৰণৰ ভুল পায় তেতিয়াহলে আপুনি পুনৰাই এন্ট্ৰি কৰিব পাৰিব সো ইয়াৰ পিছত আপুনি পাব এমজি এনৰেগাৰ অধীনত আমি কি ডাটা এন্ট্ৰি কৰিছো এইখিনি আপুনি চাব পাৰিব সো প্ৰথমতে জব কাৰ্ডৰ নম্বৰটো দিয়া হৈছে তাৰ পিছত কিমান গৰাকী সদস্য আছে জব কাৰ্ডত হেতু দিয়া হৈছে ফ্যামিলি মেম্বাৰ সকলৰ নাম দিয়া হৈছে তেওঁলোকৰ আধাৰ কাৰ্ড আছে নে নাই হেতু দিয়া হৈছে আধাৰৰ নাম্বাৰ দিয়া হৈছে আধাৰ কাৰ্ডত কি নাম আছে সেই নামও দিয়া হৈছে ইয়াৰ পিছত আমি আকৌ আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ আধাৰ কাৰ্ডৰ বেক পেজ কনসেন্ট ফৰ্ম আপলোড কৰিছিলো সেইখিনি আহিছে ইয়াৰ পিছত দিয়া হৈছে 2 নম্বৰ ফ্যামিলি মেম্বাৰৰ ডিটেইলছ তেওঁৰ নাম তেওঁৰ আধাৰ কাৰ্ড নাছিল গতিকে নো দিয়া হৈছে হেতু ইয়াত আহিছে ৰিজন হৈছে তেওঁ এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই অৰ্থাৎ নট এভেইলেবল দিয়া হৈছিল তেনেকৈ আহিছে সো ইয়াৰ পিছত আহিব সোশ্যাল এসিস্টেন্স প্ৰগ্ৰামৰ ডিটেইলছ ইয়াতো আপুনি ভালকৈ লক্ষ্য কৰিব যে আপুনি যিবোৰ ডাটা এন্ট্ৰি কৰিছে সেইমতে ইয়াত এন্ট্ৰি হৈছে নে নাই সো প্ৰথমতে আহিছে ওল্ড এজ পেনশন নাই বুলি দিছিলো গতিকে নো আহিছে উইডো পেনশন অৰ্থাৎ বিধৱা পেনশন নাই শহীদ কুশল কোঁৱৰ বৃদ্ধ পেনশন আঁচনিৰ অধীনতো বেনিফিচিয়াৰী গৰাকী কোনো সুবিধা পোৱা নাই গতিকে নো দিয়া হৈছিল ইয়াৰ বিপৰীতে ডিজেবিলিটি পেনশন পাইছিল ইয়েস দিছিলো গতিকে ইয়েস আহিছে আৰু স্যাংশন আইডি টো এন্ট্ৰি কৰিছিলো আহিছে বেনিফিচিয়াৰী গৰাকীৰ নাম আহিছে বেনিফিচিয়াৰী গৰাকী আধাৰ কাৰ্ড আছে নে নাই ইয়েস আছিল আৰু আধাৰ কাৰ্ডৰ নম্বৰ এন্ট্ৰি কৰা হৈছিল ইয়াত আহিছে বেনিফিচিয়াৰী গৰাকী আধাৰ কাৰ্ডত কি নাম আছিল হেয়াও আহিছে লগতে আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজ আধাৰ কাৰ্ডৰ বেক পেজ আৰু কনসেন্ট ফৰ্ম আপলোড কৰা হৈছিল সেইখিনি চেক কৰিব ঠিকে ঠাকে আহিছে নে নাই ইয়াৰ পিছত নেশনাল ফ্যামিলি বেনিফিট স্কিম লাভ কৰিছিল বুলি দিয়া হৈছিল গতিকে ইয়াত ইয়েস আহিছে স্যাংশন আইডি টো আহিছে বেনিফিচিয়াৰী গৰাকীৰ নাম আহিছে বেনিফিচিয়াৰী গৰাকীৰ আধাৰ কাৰ্ড আছে নে নাই নো দিয়া হৈছিল গতিকে নো আহিছে ৰিজন কি দিয়া হৈছিল যে বেনিফিচিয়াৰী গৰাকীৰ মৃত্যু হৈছে গতিকে ইয়াত ডেথ বুলি লিখা হৈছে হেতু আহিছে এই গুটেখিনি ভালকে চোৱাৰ পিছত যদি আপুনি দেখে যে কিবা ভুল আছে তেতিয়াহলে একেবাৰে তলফালে থকা ফিল আপ এগেইন বটনত আপুনি ক্লিক কৰিব আৰু আপুনি কাৰেকচন কৰিব পাৰিব যদি ভুল নাই তেতিয়াহলে ইয়াত যেটো চেক বক্স আছে চেক বক্সত আপুনি ক্লিক কৰিব চেক বক্সত ক্লিক কৰাৰ পিছত আপোনাৰ তলফালে এই ফিল আপ এগেইন চেঞ্জ হৈ পেলাই ইয়াত সাবমিট বটন আহি যাব আপুনি সাবমিট বটনত ক্লিক কৰিব এটো হৈছে আপোনাৰ ফাইনাল সাবমিশন হেতু বেনিফিচিয়াৰীৰ কাৰণে আৰু ফাইনাল সাবমিট কৰাৰ পিছত প্ৰথমতে আপোনাক স্ক্ৰিনটো এনেকুৱা দেখাব সাবমিটিং অল ডাটা অৰ্থাৎ আপুনি যিসমূহ ডাটা এন্ট্ৰি কৰিছে সেই ডাটাসমূহ সাবমিট হৈ আছে সো এবাৰ যেতিয়া সাবমিট হৈ যাব তেতিয়া আপুনি এটো স্ক্ৰিন পাব ইয়াত দেখা পাব অল ডাটা সাকসেসফুলি সাবমিটেড টু সাৰ্ভাৰ অৰ্থাৎ হেতু বেনিফিচিয়াৰী যিমানখিনি ডাটা আপুনি এন্ট্ৰি কৰিছে গুটেখিনি সাৰ্ভাৰত সাবমিট হৈ গৈছে গতিকে হেতু বেনিফিচিয়াৰী যেটো আপোনাৰ আধাৰ লিংকিংৰ কাম হেতু সম্পূৰ্ণ হৈছে এতিয়া আপুনি ওকে বটনত ক্লিক কৰিব সো ওকে বটনত ক্লিক কৰাৰ পিছত আকৌ আপুনি পুনৰাই ড্যাশবোৰ্ড আহি যাব আপোনাৰ এতিয়া আপুনি নেক্সট বেনিফিচিয়াৰী গৰাকী আধাৰ লিংকিং কৰিব পাৰিব ইয়াত চাওক আপোনাৰ 3 আহিছে অৰ্থাৎ আপুনি তিনিটা ফৰ্ম সাবমিট কৰিছে গতিকে 0 হলনি 3 আহিছে সো এই ডাটাখিনি এন্ট্ৰি কৰাৰ সময় যদি আপুনি কিবা টেকনিক্যাল প্ৰবলেম পায় বা আপোনাৰ কিবা যদি জানিব লগা থাকে তেতিয়াহলে আপুনি পিএনআৰ জি এইচআৰ টিম আছে সেই এইচআৰ টিমৰ লগত আপুনি কন্টাক্ট কৰিব পাৰে ইয়াত এটা হেল্পলাইন নম্বৰো আছে তাতো আপুনি কন্টাক্ট কৰিব পাৰে নাইবা আপুনি এইটো ইমেইল আইডিত গৈ আপুনি মেইল কৰিব পাৰে সো এইখিনি আছিল আজিৰ ভিডিওটো সকলোৰ লগত শেয়াৰ কৰিব যাতে আমাৰ সকলো জীৱিকা হকিয়ে ভিডিওটো পায় আৰু এছএলএমক আধাৰ লিংকিংৰ যেটো কাম দিয়া হৈছে কামটো যাতে সুকলমে সম্পন্ন হয়